আঁচনিটো আচলতে যদিও এইটো ইয়াত পৰ্যটন কেন্দ্ৰ ৰিক্ৰিয়েশ্যনেল ফিচাৰী নিৰ্মাণ কৰিছে, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা যিটো আঁচনি তাৰে অধীনত বহুত কেইটা কম্পনেণ্ট আছে। নতুন পুখুৰী খন্দা, ৰেয়াৰিং টেংক খন্দা, ইকো হেচাৰী য'ত মাছ পোনাৰ উৎপাদন কৰে, অৰ্ণামেণ্টেল ফিচাৰীৰ ওপৰত, বায়'ফ্লকৰ ওপৰত। আপোনালোকে ইয়াতে যদি ওচৰতে আছে কেকেৰিকুছিত দীপজ্যোতি বড়ো বুলি, তেখেতে কৰি আছে, বায়'ফ্লক কালচাৰ কৰি আছে। তাৰপিছত আপোনালোকে যদি যায় গড়েশ্বৰত ইকো হেচাৰী বনাই আছে, এইবাৰ প্ৰডাকশ্যন আৰম্ভ কৰিছে তেখেতে। তাৰপিছত ফিছ কিয়ক্স মানে গড়েশ্বৰত এটা অলৰেডি চলি আছে। কনচেপ্টটো হ'ল কি, তাত মাছৰ দানা বা ঔষধ পাতিৰ লগতে যিটো আমাৰ বগামাটি পিকনিক স্পট, বগামাটিত আপোনালোকে আমি সকলোৱে জানো গুৱাহাটীৰ ফালৰ পৰা বহুত মানুহ আহে ছিজনত, পিকনিক টাইমত। তাত আপোনাৰ মাছ ড্ৰেছ কৰি থোৱা মাছ, কাটি বাছি একদম ৰেডি কৰি থোৱা মাছ থাকে। গতিকে সুন্দৰ ব্যৱস্থাপনা। সামগ্ৰিক যিটো সামগ্ৰিক মৎস্য ক্ষেত্ৰৰ উন্নয়ন, এই ক্ষেত্ৰত তামোলপুৰ জিলাত আপোনালোকে যথেষ্ট কাম হৈছে। গড়েশ্বৰৰ পৰা আমাৰ ইয়াতে নাওকাটাত এজন আছে, তেখেতে গাড়ীৰে আপোনাৰ যিটো নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী গুৱাহাটীলৈকে দৈনিক মাছ নিয়ে। গড়েশ্বৰত আছে দেৱেশ্বৰ বড়ো বুলি, যদি আপোনালোকে অকণমান খবৰ কৰে, ডেইলি মাছ নিয়ে গুৱাহাটীলৈকে। সুন্দৰকৈ তেওঁলোকক আমি গভমেণ্টৰ ফালৰ পৰা বেলেগ আঁচনিৰ যোগেদি RIDF-ৰ যোগেদি তেওঁলোকে গাড়ী পাইছে, 3 হুইলাৰ আছে, 4 হুইলাৰ আছে, ৰেফ্ৰিজাৰেটেড ভেন পাইছে মুকুল চৰণীয়া বুলি, যিটো নাওকাটাত। আপোনালোকে যদি অকণমান খবৰ কৰে গোটেই কথাখিনি গম পাই যাব। আৰু মই অনুৰোধ কৰিছোঁ কি, মীন ক্ষেত্ৰ মৎস্য পালনৰ যোগেদি আমাৰ এতিয়া নতুন যিসকল যুৱক যুৱতী আছে, আমাৰ তামোলপুৰ হওক, বাস্কা হওক, ইয়াত ফিচাৰীৰ যথেষ্ট সম্ভাৱনা আছে। খালি আমি মানে কি কৰিব লাগে কাৰণে কৰোঁ, চাইণ্টিফিকেলি যদি কৰোঁ, অলপমান যদি চাইণ্টিফিকেলি কৰোঁ, ইনভেষ্ট কৰিব লাগিব, দানা দিব লাগিব নিয়মমতে, মাছ পোনা দিয়াৰ এটা হিচাপ আছে, সেইখিনি যদি আমাৰ লগতো যোগাযোগ কৰে, আমি সুন্দৰকৈ তেওঁলোকক, যিসকলে আমাৰ লগত যোগাযোগ কৰি মীন পালন কৰি আছে, তেওঁলোকক যদি আপোনালোকে চায়, তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যদি চায়, তেতিয়াহ'লে বাকীসকলৰ নিশ্চয়কৈ আগুৱাই আহিব। আৰু এইখিনি মই আপোনালোকৰ জৰিয়তে যদি প্ৰচাৰ হয় নথৈ সুখী হ'ম। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নাথ মোদীজীয়ে 2020-21 চনত ভাৰতৰ মীন খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে এটা আঁচনি ঘোষণা কৰিছিলে, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা বুলি। তাৰে অধীনত 2021-22 চনত আমি এইটো ৰিক্ৰিয়েশ্যনেল ফিচাৰীৰ বেনিফিচাৰী আমাৰ শ্ৰীযুত হৰেন্দ্ৰ নাথ ৰাভা, তেখেতে ইয়াত এই পৰ্যটন কেন্দ্ৰটো সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে। আজি মাদুৰাইৰ পৰা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা আমাৰ অসমৰ মীন মন্ত্ৰী মাননীয় কেশৱ মহন্তদেৱ, তেওঁলোকে এই কেন্দ্ৰটি ভাৰ্চুৱেলি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আৰু উদ্বোধন কৰাৰ লগতে আমাৰ বেনিফিচাৰী শ্ৰীযুত হৰেন্দ্ৰ নাথ ৰাভাৰ লগত ভাৰতৰ মীন মন্ত্ৰী তেখেতে নিজে তেখেতৰ লগত ইণ্টাৰেকশ্যন কৰে, কেনেকৈ কি হ'ল, তেখেতৰ কি পৰিকল্পনা। গতিকে আমি আজি নথৈ সুখী। আৰু আজিৰ পৰা এই কেন্দ্ৰটি আনুষ্ঠানিকভাৱে ঘোষণা কৰা বুলি মাননীয় মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। গতিকে অহাকালিৰ পৰা আমাৰ ইয়াত সুন্দৰকৈ আমাৰ যিসকল পৰ্যটক আহিব, তেওঁলোকক ইয়াত আপ্যায়নৰ ব্যৱস্থা কৰা হ'ব। ৰেষ্টুৰেণ্ট আছে, ইয়াত নৌকা বিহাৰৰ ব্যৱস্থা আছে। আৰু এনেও প্ৰাকৃতিক পৰিৱেশ ইয়াত প্ৰায় 300 জোপা নাৰিকল গছ আছে, পাৰি আনিয়ে ডাব খাব পাৰে। ইয়াতকৈ আৰু ক'ত সুন্দৰ পৰিৱেশ পাব। লগতে এতিয়া ৰিচেণ্টলি আকৌ 200 জোপাৰো অধিক তেখেতে উন্নত জাতৰ নাৰিকলৰ পুলি লগাইছে। ছজিনাৰ ছিজনত যদি আপোনালোকে আহে, ছজিনা সুন্দৰ উৎপাদন হয় ইয়াত। মাছৰ কথাটোতো নকওঁৱে আমি, মাছ ইয়াৰ পৰা দৈনিক ভূটানলৈ এখেতে পঠিয়ায়। গতিকে সুন্দৰ ব্যৱস্থাপনা। আৰু ইয়াৰ লগতে প্ৰায় 30-35 জন মানুহ ইয়াত সংস্থাপন পাই আছে আমাৰ তামোলপুৰ অঞ্চলৰ পৰা। আটাইলৈকে নমস্কাৰ। বিশেষকৈ আমাৰ BTCৰ CSD মাছধাৰ নীলু ছাৰ ডাঙৰীয়া আৰু আজিৰ এই শুভ সন্ধিক্ষণত উপস্থিত থকা আপোনালোক সাংবাদিক বন্ধুসকল, বিশেষকৈ আজি এটা শুভ দিন আমাৰ বাবে। কেন্দ্ৰীয় চৰকাৰৰ মীন বিভাগৰ অনাৰেবল মিনিষ্টাৰ শ্ৰদ্ধা ৰাজীৱ ৰঞ্জন
সিং ডাঙৰীয়াই আজিৰ এই কাহিবাৰী ৰুৰেল ইকো টুৰিজিম চেণ্টাৰ এই চেণ্টাৰটো উদ্বোধন কৰিছে। এই চেগতে মই মোৰ তৰফৰ পৰা তেখেতৰ ওচৰলৈ তেখেতক সশ্ৰদ্ধ কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ যিটো আঁচনি, সেই আঁচনিটো 2021 আৰু 22 বৰ্ষত চৰকাৰী তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি এই অনুদান পাবলৈ সক্ষম হৈছিলোঁ। আৰু এই অনুদান গ্ৰহণ কৰিয়ে এই স্কিমটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভাগীয় সহায় সহযোগিতাত আমি কিমানখিনি সফল হ'ব পাৰিছোঁ এইটো বিচাৰ্যৰ বিষয়। গতিকে মূল কথা হ'ল আজি এই অনুষ্ঠানটো আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত এই অনুষ্ঠানটো আজি উদ্বোধনী হ'ল। গতিকে মূল লক্ষ্য যিটো কনচেপ্ট, সেই কনচেপ্টটো আমাৰ ছাৰে কথাখিনি কৈছে আপোনালোকক যে ৰিক্ৰিয়েশ্যন অফ ফিচাৰী ইষ্টাব্লিছমেণ্ট। গতিকে আমি বিশেষকৈ ইয়াত গ্ৰাম্যাঞ্চলত যাতে আমাৰ বাহিৰৰ পৰা টুৰিষ্ট যাতে আমি আকৰ্ষিত কৰিব পাৰোঁ, আৰু অসমীয়া সমাজখনত গ্ৰাম্যাঞ্চলৰ যিখিনি আমাৰ অসমীয়া থলুৱা যিখিনি কৃষ্টি সংস্কৃতি, যিখিনি আমাৰ খাদ্য সম্ভাৰ, সেইখিনিক যাতে আমি প্ৰদৰ্শন কৰিব পাৰোঁ, টুৰিষ্টক যাতে আকৃষ্ট কৰিব পাৰোঁ, সেই এটা কনচেপ্ট লৈ আমি ইয়াত ৰেষ্টুৰেণ্ট, গেষ্ট হাউচ আৰু ইয়াত বটিঙৰ ছিষ্টেম আছে, আৰু ইয়াত ইণ্ডলিং আৰু বিশেষকৈ এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে মই গংগাৰ মাৰ মন্দিৰ এটা স্থাপন কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ। আৰু ইয়াত ট্ৰেইনিং চেণ্টাৰ আমি এটা বিশেষকৈ আমি BTC চৰকাৰ নাইবা অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ। এই ভিতৰুৱা অঞ্চলত আমি আমাৰ কৃষক নাইবা মৎস্যজীৱী ৰাইজে ট্ৰেইনিং ল'বৰ কাৰণে সেই সুবিধাকণ আমাৰ হাতত নাই। আৰু আমি বিশেষকৈ ব্যক্তিগতভাৱে নাইবা ডিপাৰ্টমেণ্টৰ সহযোগত আমি বাহিৰত ট্ৰেইনিং লোৱাৰ ব্যৱস্থা নিজে গৈছিলোঁ, অন্ধ্ৰপ্ৰদেশ নাইবা উৰিষ্যা, কলকাতা। আমি এনেকুৱা অনুষ্ঠানৰ লগত আমি জড়িত আছিলোঁ, কিন্তু প্ৰত্যেকে সেই অনুষ্ঠান ঢুকি পোৱাটো সম্ভৱপৰ নহয়, নাইবা সেই সময়কণ প্ৰত্যেকে উলিয়াব নোৱাৰে। সেইবাবেই আমি ইয়াত ট্ৰেইনিং চেণ্টাৰ এটা ব্যৱস্থা কৰি ইয়াত যেতিয়া নিবনুৱা যুৱক যুৱতীসকলক, গ্ৰাম্যাঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক যাতে আমি ইয়াৰ জৰিয়তে ট্ৰেইনিঙৰ ব্যৱস্থা কৰি যাতে আমি মৎস্য পালনৰ ক্ষেত্ৰত যাতে আত্মসংস্থাপন লাভ কৰিব পাৰে, সেই ব্যৱস্থা আমি এই অনুষ্ঠানটিৰ জৰিয়তে ৰাখিম। আৰু বিশেষকৈ আমি মহিলা সমাজক যাতে আমি এই ক্ষেত্ৰত আগভাগ ল'ব পাৰে, সেইকাৰণে আমি ইয়াত কোঅপাৰেটিভ কাহিবাৰী ফিচাৰী কোঅপাৰেটিভ এটা অনুষ্ঠান আমি গঠন কৰিছোঁ। আৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, পাগলাদিয়া ফিছপেট ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীও আমি ইয়াত গঠন কৰিছোঁ। এই গোটেই সমিতি নাইবা কোম্পানীৰ লগত আমি কৃষক ৰাইজক জড়িত কৰাই যাতে কৃষক ৰাইজে যাতে এই চৰকাৰী যিখিনি সা সুবিধা সেইখিনিও যাতে উপলব্ধ হয়, আৰু ব্যক্তিগতভাৱে এই অনুষ্ঠানটিৰ জৰিয়তে নাইবা আমাৰ চৰকাৰী যিখিনি সা সুবিধা সেইখিনি গ্ৰহণ কৰি নিজকে আত্মসংস্থাপন লভাৰ বাবে যাতে আগবাঢ়ি আহে, সেই আহ্বান ৰাখিলোঁ। আৰু মেইন ছেক্টৰটো এনেকুৱা এটা বৃহৎ ছেক্টৰ, যিটো ছেক্টৰ আচলতে আমাৰ ডেকা চামে নাইবা উঠি অহা যুৱক চামে এইটো এটা মানে চাবলগীয়া বিষয়। যাতে এই ছেক্টৰটোত যথেষ্ট সম্ভাৱনা আছে সংস্থাপনৰ। গতিকে আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো কনচেপ্ট যে কৃষকৰ আয় দুগুণ কৰাৰ যিটো কনচেপ্ট, আৰু সেই কনচেপ্টৰ আধাৰতেই প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ যিটো আঁচনি লাগু কৰিছে, সেই আঁচনিৰ জৰিয়তে যথেষ্ট লাভান্বিত লাভ কৰিছে কৃষক ৰাইজে। আৰু আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠানটো, এই আঁচনিটো যাতে আৰু সৰ্বগ্ৰাহী আৰু সৰ্বব্যাপী যাতে এই আঁচনিটো গ্ৰহণ কৰে চৰকাৰে, কেন্দ্ৰীয় চৰকাৰ নাইবা ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত আমি আহ্বান ৰাখিছোঁ কৃষক ৰাইজ হিচাপে। আৰু আমি এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ যাতে উঠি অহা যুৱক যুৱতীসকলে যাতে ইয়াত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, সেই আমি আশা ৰাখি এই অনুষ্ঠানটো গঠন কৰিছোঁ। গতিকে মই ৰাইজৰ সহায় সহযোগিতা আৰু ডিপাৰ্টমেণ্টৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এইখিনি আমাৰ মূল বক্তব্য।